ফাং কৰিব এটা আসলে সঁচা কথা ক'বলৈ কি হৈছে আমাৰ ৰাজ্যখন ভাৰতবৰ্ষৰ ভিতৰত জাগতিক হৈ উঠা নাই কাৰণে আমি সকলোৱে নিজৰ দায়িত্ববিলাক সুচাৰুৰূপে পালন কৰা নাই কাৰণে আমাৰ ৰাজ্যখন বেলেগ ৰাজ্যতকৈ পিছ পৰি আছে সঁচা কথা ক'ব গ'লে মানে এতিয়া এমএলএ এমপি ফাণ্ডৰ টকা খৰচ নহয় টকাটো দিছে আমি সেই টকাখিনি ইউটিলাইজ কৰিব নোৱাৰো গতিকে আমি অকল নিজৰ পকেটৰ ভৰাটো চিন্তা কৰোঁ গতিকে আমি পকেটত ভৰা হ'লে যদি আমি কামটো কৰিলোঁ ভালকৈ তেতিয়া নিশ্চয় এতিয়ালৈকে বানপানী সমস্যাটো প্ৰতি বছৰে বছৰে মথাৰি মাৰি থাকে কিন্তু কি মথাৰি মাৰিছে কোটি কোটি টকা আমাৰ পকেটত সোমাই আছে কিন্তু আমি কামটো সঠিকভাৱে ভালদৰে কৰা নাই গতিকে আমি সকলোৱে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰা আদি কৰি ISP সকলোৱে কামবিলাক ভালদৰে কৰে তেতিয়াহে ৰাজ্যখন বা জিলাখন প্ৰতিভা হৈ যাব আমি সেইটো কথা মনত ৰাখিব লাগিব অকল নিজে ধনী হ'লো হয় গাড়ী আছে ৰাস্তা যদি চলাবলৈ ৰাস্তাটো নাই তেতিয়া আমি গাড়ীখন লৈ কিবা লাভ আছে নিজৰ গাড়ীখনতো বেয়া হ'ব নিজৰ ঘৰটো ভালদৰে বনাইছো হয় কিন্তু ৰাস্তা ওলাব নাই বানপানী ড্ৰেইনটো পানীয়ে ফুল হৈছিল গুৱাহাটী কি হৈছে গাড়ী সকলোৱে ঘৰে ঘৰে আছে কিন্তু বৰষুণ দিলে গাড়ী উলিয়াব নোৱাৰে গাড়ী পানীত গৈ ডুব গৈ থাকে গতিকে কথাটো তেনেকুৱা ধৰণৰ কথা গতিকে অকল গুৱাহাটীখন উন্নতি হ'লেও নহ'ব গতিকে অসমৰ সিমূৰৰ পৰা সিমূৰলৈ গাঁৱে সকলো উন্নতি হ'ব লাগিব তাৰ কাৰণে প্ৰত্যেকৰে দায়িত্ব আছে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰা আদি কৰি প্ৰত্যেকজন চৰকাৰী চাকৰিয়ালে হওক বা বেচৰকাৰী চাকৰিয়ালে হওক বা সকলোৱে নিজৰ দায়িত্ববিলাক ভালদৰে কৰিব লাগিব এইটো কথা আমি সকলোৱে মনত ৰাখিব লাগিব অকল চাকৰিটো পাই গ'লো মানে সকলো কথা সমাপ্ত নহয় মানে আৰু চাকৰি পালেও আমি আপডেটেড হৈ থাকিব লাগিব এনেকুৱা নহয় যে পৰীক্ষা দি পেলাই চাকৰি পালোঁ নহয় টাইম টু টাইম ট্ৰেইনিং হ'ব নতুন নতুন টেকন'লজি আহিব আৰু কম্পিউটাৰ জ্ঞানটো সকলোকে লাগিব আমি কম্পিউটাৰ যদি জ্ঞানটো নাই আমি এবছৰীয়া বা ছমহীয়া কম্পিউটাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে আজিকালি সকলো কাম কম্পিউটাৰতে হয় থাৰ্ড গ্ৰেডে হওক ফ'ৰ্থ গ্ৰেডে হওক কম্পিউটাৰত কেনেকৈ ডাটা এণ্ট্ৰি কৰে কম্পিউটাৰ কি হয় আমি সেইখিনি আমি জানি ল'ব লাগিব চাকৰি পাওঁ নাপাওঁ বেলেগ কথা কিন্তু আমি কম্পিউটাৰ জ্ঞানটো সকলোৱে হাতে কামে শিকি ল'ব লাগিব আজিকালি যিহেতু সকলো বস্তু এতিয়া যেনেকৈ যে মই কম্পিউটাৰ যোগেদি বা মোবাইলৰ যোগেদি কামটো কৰিছোঁ গতিকে বেছিক নলেজখিনি আমি সকলোৱে জানিব লাগিব কেনেকৈ টাইপ কৰিব লাগে ৱৰ্ডত কেনেকৈ কাম কৰিব লাগে এক্সেলত কেনেকৈ কাম কৰিব লাগে পাৱাৰ পইণ্ট কেনেকৈ প্ৰেজেণ্টেশ্যন দিব লাগে সেইটো আমি সকলোৱে জানিব লাগিব সকলো কেটেগৰী তাকৈ জানিব লাগিব